ৰাজীৱ ভৱনত কংগ্ৰেছৰ উদ্যোগত সৰ্বদলীয় বৈঠক সভালৈ নামাতিল AIDF-ক প্ৰতিক্ৰিয়া বৃহস্পতিবাৰৰ পৰা ৰাজীৱ ভৱনত আৰম্ভ হৈছে আগন্তুক নিৰ্বাচন কেন্দ্ৰিক পৰ্যালোচনা সভা এই সভাতে কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰিব ৰণনীতি কংগ্ৰেছে নিজৰ মাজত আলোচনাত মিলিত হোৱাৰ সমান্তৰালভাৱে আলোচনাত মিলিত হৈছে বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ লগতো পিছে এই আলোচনালৈ আমন্ত্ৰণ পোৱা নাই বিধানসভাত কংগ্ৰেছৰ পিছতে সৰ্বাধিক বিধায়ক থকা AIDF-এ যাক লৈ সৰব হৈছে AIDF প্ৰতিক্ৰিয়া শাসক পক্ষৰো AIDF-ৰ বিধায়ক ৰফিকুল ইছলামৰ মতে যোৱা বিধানসভাত যি দুটা দলে কংগ্ৰেছক আটাইতকৈ ক্ষতি কৰিছিল তাক লৈ এতিয়া কংগ্ৰেছে বিৰোধী ঐক্য কৰিব বিচাৰিছে অখিল গগৈ লুৰিণজ্যোতি গগৈ কংগ্ৰেছক ক্ষতি কৰি বিজেপিক সহায় কৰিছিল তেনে দলৰ লগত বিৰোধী ঐক্যৰ আলোচনা কৰাটো হাস্যকৰ কংগ্ৰেছে যিকেইটা দল লৈ তেখেতসকলে বহি আছে ইয়াৰ দুটামান দলটো আপোনাৰ যোৱা এছেম্বলি ইলেকশ্যনত বিজেপিক সহায় কৰিছে আৰু এই কথাষাৰ কংগ্ৰেছে কৈছে আপাৰ আসামত কংগ্ৰেছক একফালৰ পৰা ধাৰাসায়ী কৰিছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ দলে সেই দুটা দল লৈ এতিয়া খেলি আছে কংগ্ৰেছে আৰু কংগ্ৰেছৰ ভিতৰতো বিজেপিৰ এজেণ্ট আছে এইটো ভূপেন বৰা নিজে স্বীকাৰ কৰিছে তো কংগ্ৰেছৰ ভিতৰত বিজেপিৰ এজেণ্ট আৰু যোৱা এছেম্বলি ইলেকশ্যনত হেমন্ত বিশ্বক ডাঙৰীয়াক সহায় কৰা অখিল গগৈ আৰু লুৰিণজ্যোতি এই তিনিটা দল মিলিলে মানুহে হাঁহিব এখেতসকলৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ মতে এয়া কোনো বিৰোধীক শক্তিশালী কৰাৰ বৈঠক নহয় এই বৈঠক বিভীষণ চিনাক্তকৰণ বৈঠক শীঘ্ৰেই ভূপেন বৰাই ৰাজহুৱা কৰিব বিভীষণৰ তালিকা বিভীষণ বাহিৰ হ'লেই AIDF-এ মিত্ৰতাৰ দিশে আগবাঢ়িব তেওঁ কৈছে এতিয়া বিভীষণ ওলাব আসলতে বাহিৰত আপোনালোকক কৈ আছে মিত্ৰজোঁটৰ মিটিং বিজেপিৰ বিৰুদ্ধে যুঁজ দিব কিন্তু মোৰ তাত যি তথ্য আছে তেওঁলোকে বিভীষণ ওলোৱাৰ মিটিং এইটো আৰু মই ভাল পাইছোঁ যে কংগ্ৰেছে এটা পজিটিভ মিটিং এটা কৰি আছে হয়তো পিছবেলা আপোনালোকক দিব কিমান গাদ্দাৰ 20জন 22জনৰ নাম ফাদিল কৰিব আৰু সাসপেন্ড একশন লৈ সাসপেন্ড কৰিব বুলি মই আশা কৰোঁ ইফালে কংগ্ৰেছ আৰু AIDF-ৰ কটাক্ষ কৰিছে শাসক পক্ষই বিধায়ক দিগন্ত কলিতাৰ মতে এয়া ঐক্যবদ্ধৰ সভা নহয় ৰাইজক আভুৱা ভাৰী দেখাব বিচাৰিছে কংগ্ৰেছ AIDF এতিয়া পৃথক কিন্তু AIDF অবিহনে কংগ্ৰেছে নিৰ্বাচন নেখেলে আজি যিয়ে নকক নিৰ্বাচন আহিলে দিল্লীত গৈ মিত্ৰতা কৰিবই আজি প্ৰধান বিৰোধী দল কংগ্ৰেছ দ্বিতীয় বিৰোধী দল AUDF যদি তেওঁলোকে বিৰোধী ঐক্য কৰিব বিচাৰিছে তেতিয়াহ'লে AUDF-ৰ যিমানকেইখন আসন আছে আৰু কংগ্ৰেছৰ যিমানকেইখন আসন আছে যদি কালি কংগ্ৰেছ বিৰোধীত নাথাকে বা AUDF যদি বিৰোধীত নাথাকে তেতিয়াহ'লে বিৰোধী কোন থাকিব উল্লেখযোগ্য যে কংগ্ৰেছৰ এই বৈঠকখনে অনাগত সময়ত অসমৰ বিৰোধী শক্তিৰ মাজত কি প্ৰভাৱ পেলায় সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশু বৰাৰ সৈতে প্ৰশান্ত প্ৰতিম দত্ত প্ৰাগ নিউজ